দিব লাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ কিন্তু তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ শুকানজুলি ফায়াৰিং ৰেঞ্জত অঘটন আৰু সেনাবাহিনীৰ নিয়মিত গোলা বাৰুদৰ প্ৰশিক্ষণৰ সময়ত লক্ষ্যভ্ৰষ্ট হৈ আৰ্টিলাৰী মৰ্টাৰ বিস্ফোৰণ হৈ পৰিল গাঁৱৰ পথাৰত। বিস্ফোৰিত মৰ্টাৰৰ বৃহৎ টুকুৰা তিনপাত ফুটি সোমাল ১ নম্বৰ পাহাৰপুৰৰ শানু চুব্বাৰ নামৰ পৰিয়ালৰ গৃহটিত। কথপি প্ৰাণ ৰক্ষা পথাৰত এৰাল দিয়া পশুধনসহ কেইবাজনো লোক আৰু সেনাবাহিনীৰ লোকে তিনপাত ফুটা হোৱা পৰিয়ালটিক ক্ষতিপূৰণ দিবলৈ আগবাঢ়ি আহে যদিও পৰিয়ালৰ লোকে মানি ল'ব খোজা নাই এই ক্ষতিপূৰণ। ইয়াৰ পূৰ্বেও গাঁওখনত সংঘটিত হৈছে এনে বহু ঘটনা। আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ শুকানজুলি ফায়াৰিং ৰেঞ্জত অঘটন আৰু সেনাবাহিনীৰ নিয়মিত গোলা বাৰুদৰ প্ৰশিক্ষণৰ সময়ত লক্ষ্যভ্ৰষ্ট হৈ আৰ্টিলাৰী মৰ্টাৰ বিস্ফোৰণ হৈ পৰিল গাঁৱৰ পথাৰত। বিস্ফোৰিত মৰ্টাৰৰ বৃহৎ টুকুৰা তিনপাত ফুটি সোমাল ১ নম্বৰ পাহাৰপুৰৰ শানু চুব্বাৰ নামৰ পৰিয়ালৰ গৃহটিত। কথপি প্ৰাণ ৰক্ষা পথাৰত এৰাল দিয়া পশুধনসহ কেইবাজনো লোক আৰু সেনাবাহিনীৰ লোকে তিনপাত ফুটা হোৱা পৰিয়ালটিক ক্ষতিপূৰণ দিবলৈ আগবাঢ়ি আহে যদিও পৰিয়ালৰ লোকে মানি ল'ব খোজা নাই এই ক্ষতিপূৰণ। ইয়াৰ পূৰ্বেও গাঁওখনত সংঘটিত হৈছে এনে বহু ঘটনা। পুৱা 8:30 পৰা 9টাৰ ভিতৰত যে আমাৰ বৰ্তমান চলি থকা ইণ্ডিয়ান আৰ্মিৰ ফায়াৰিং ৰেঞ্জৰ যোনটো ফায়াৰিং চলি আছে সেই ফায়াৰিঙৰ বম বাই মিষ্টেক ৰেঞ্জৰ পৰা বাহিৰত পৰি আজি আমাৰ এটা দুখীয়া পৰিয়াল এজনৰ চৰকাৰী ঘৰ পোৱা পৰিয়ালৰ এজনৰ ঘৰৰ ওপৰত পৰি টিনখন ফুটা হ'ল। আমি বছৰে বছৰে সদায় মানে আজি 1962ৰ পৰা ফায়াৰিং ষ্টাৰ্ট ইয়াত আমি গম পাইছোঁ। তাৰে পৰা 2010ৰ পৰা ইফালে সদায় সিহঁতৰ গাফিলতি হোৱা বুলি কয়। নতুন ইউনিট আহে, নতুন ইউনিটে আহে ইয়াত যেতিয়া ঘটনা হয় আহিখিনি সিহঁতে কয় যে আমাৰ বাই মিষ্টেক এনেকুৱা হ'ল, কিবা এটা কাৰণত বমটো পৰি গৈছে, গতিকে আপোনালোকে যিমান ক্ষতিপূৰণ হৈছে আমি ক্ষতিপূৰণ দিবলৈ সাজু আছোঁ, ইমান টকা লওক। এই যে ৰাতিপুৱা ফায়াৰিং যেতিয়া সিহঁতৰ ষ্টাৰ্ট হ'ল ইণ্ডিয়ান আৰ্মিৰ, তেতিয়া বমটো ইয়াৰ পৰা মোটামুটি 7 কিলোমিটাৰৰ অলপ আগত, হাফ কিলোমিটাৰৰ অলপ আগত বমটো বাই মিষ্টেক আজি অকস্মাতত ইণ্ডিয়ান আৰ্মিৰ যোনটো ফায়াৰিং চলি আছে অকস্মাতত আহিখিনি বমটো মাজতে পৰিখিনি বমৰ টুকুৰাবিলাক আহি মানুহৰ কেইটামান ঘৰত পৰা গম পাওঁ আৰু সেই দুখীয়া পৰিয়ালৰ ঘৰত পৰি টিনখন ফুটা হৈ গৈছে। গতিকে ফ্ৰণ্ট ছাইডত আছিলেই, যিহেতু মাঘৰ বিহু আলহীবিলাকৰ কেইজনমান আছিলে, সিহঁতৰ লগত অলপ ৰ'দত বহি সিহঁতে আলোচনা কৰি থকা সময়তে ফটকৈ বমটোৰ টুকুৰা আহি পৰি গৈছে। গতিকে আমি ৰাইজে হৈ আমাৰ প্ৰশাসনক আমি এইটোৱে দাবী জনাওঁ যে এই ফায়াৰিং ৰেঞ্জটো সিহঁতৰ টাৰ্গেট সেইখিনি টাৰ্গেটৰ পৰা সিফালে নপৰক বুলি আৰু তাৰে পৰা ইফালে পৰক, তাৰে যদি মাজত কিবা হয় আমি কেছ কৰিবলৈ বাধ্য হ'ম বুলি আমি নিৰ্ণয় লৈছোঁ। আজিৰ পৰা টাৰ্গেট চেঞ্জ কৰিব লাগিব আমাক। ইয়াত কমাণ্ডিং ব্ৰিগেডিয়াৰ পৰ্যন্ত আহিল, তো সিহঁতে কয় আমি টাৰ্গেট চেঞ্জ কৰি আছোঁ। আজিলৈকে আমি লিখিতভাৱে বিচাৰিছিলোঁ, লিখিতভাৱে সিহঁতেও দিব পৰা নাই আজিলৈকে। আজিও কৈ আছিল আপোনালোকে ইমান ডাঙৰ ভয়ংকৰ ঘটনা এটা ল'ব নালাগে, কম্পেনচেশ্যন লওক, ইমান বেয়া হোৱা নাই, মানুহৰ ক্ষতিপূৰণ হোৱা নাই। যদি মানুহ মৰলাক হয় সিহঁতে কম্পেনচেশ্যন মানুহৰ বদলত মানুহটো দিব নোৱাৰলাক হয় নহয়। এতিয়া আপোনালোকে ৰিপৰ্টাৰ অহাৰ লগে লগে সিহঁতে পলাব লগা বাধ্য হ'ল। ৰাতিপুৱাৰ পৰা ইয়াত আছিল সিহঁতে, আপোনালোকৰ চেহেৰা দেখা পোৱাৰ লগে লগে সিহঁতে জিপচি ট্ৰাক লৈ পলাই গ'ল। আগে পিছে বৰ্তমান বহুতখিনি ঘটনা ঘটি আছে। মানুহ মৰিছিল, পংগু হৈছে, মৰিছে স্পট ডেট ঘৰতে। আমাৰ এই বম পৰিখিনি স্পট ডেট হৈছে, মানুহ হৈ আছে। কিছুমানৰ চকু নাই, কিছুমানৰ হাত নাই, কিছুমানৰ ভৰি নাই, সিহঁতৰ গাফিলতিৰ কাৰণে।
যদি সিহঁতৰ বম কামানটো যদি টাৰ্গেটত ভালকৈ মাৰে, ৰেঞ্জটো মিলাইখিনি মাৰে, তেতিয়া এই ঘটনাবিলাক নহয়। বৰ্তমান এনেকুৱা নাম 1 নম্বৰ পাহাৰপুৰ গাঁও, ৰেভিনিউ ভিলেজ হয়। ঘটনাটো ইহঁতৰ গাফিলতি 2010-ৰ পৰা এইফালে হৈয়ে আছে প্ৰায়। ক্ষয় ক্ষতি বহুতখিনি, মানুহে ঘৰ বাৰী এৰিখিনি বেলেগত যাব লগা হৈছে। মানুহ মৰিছে। 36 ঘৰ, 37 ঘৰ মানুহে বেলেগত বহিব লগা হ'ল। বাগান গ'ল, ঘৰ বাৰী গ'ল, কাগজ পত্ৰ গোটেইখিনি গ'ল। আজি 1 বছৰ হোৱা নাই, এই আমাৰ সন্মুখতে এটা ঘৰত, চৰকাৰী ঘৰতে পৰিখিনি বহুত ধ্বংস হ'ল। ভাগ্য ভাল আজি মানুহ বাছিল যেন তেনে, হোৱা নাই বৰ্তমান। কিবা ডাঙৰ বম 9 বাজি 8:30 তাৰ ফায়াৰিং বোমা মাৰছি। বোমা মাৰিখিনি ইয়াতে আমি বহি আছিলোঁ। বহি থাকাতে আৰু এনেকৈ কিবা উৰিখিনি আহি কিনি ইয়াতে লাগছি। আমি ইয়াতে চাহ খাই কিনি বহি আছিলোঁ। আমি গমেই পোৱা নাই, পাছতে ওচৰত ফুটাতে গম পালোঁ। টিন ফুটি গৈছে। তেতিয়া আমি গম পালোঁ আৰু কি কৰিম আৰু দাউৰিলোঁ আৰু আমি উপায় নাই। দাউৰিখিনি গেলোঁ আৰু ঘৰতে। ঘৰত আমি 6-7-8জন আছিলোঁ। বহি আছিলোঁ, চাহ খাই আছিলোঁ। চলি পলি লৈখিনি বহি আছিলোঁ আমিও। বহিখিনি আৰু চাহ খাইখিনি আমি আৰু ইটোতো পৰিছে আৰু আমিও কিবা উঠিখিনি গিলোঁ আৰু ঘৰতে গিলোঁ আৰু যেনে কিবাকে বাচিলোঁ। আমি ইয়াতে বহুত মানুহ আছিলোঁ, কুৰমাগিলা আছিল, আলহী খাৱা মানুহগিলা আছিল। যেনে তেনে আমি বাচিলোঁ। বাচিখিনি বহি ইফালে ঘৰত চাহ পানী খাই আছিলোঁ আমি। কি কৈছে, পইচা দিম বুলি কৈছে, পইচা দিম হ'ব বুলি কৈছে। আমি মানা নাই, নামানাকৈ আৰু ইফালে পইচা দিম বুলি আমাক ফুচিলে আছিল। আমি মানা নাই। দিলে কি হ'ব, আমি কিবা মানুহ মৰিলে কি কৰিব আৰু তাহোন একো পইচা দিব নোৱাৰে, একো মানুহ বদলি দিব নোৱাৰে আৰু কি কৰিব। সেইকাৰণে আমি পইচাও নালাগে, একো নালাগে বুলি কৈছে। আমাৰ নহয় আমাক মোটামুটি বহুত ডাঙৰ খালে পকৰি নিচিনা হৈ যায়। এইটো ইয়াৰ মোটামুটি আছে ওজন ইয়াৰ 13 কেজি আছে মাইলি। মোটামুটি সমান জাগাত পুতলেতো এইটো মোটামুটি গৰু আজি 300-400 মান আছিল গৰু। এইগিলা ঘাইল হ'লে হয়, মৰিলে হয়, মানুহটো মৰিলে হয় কেইজনমান, এনেকুৱা হয়। মোটামুটি এইটো 10 কিলোমিটাৰমান উৰি যায়। এইটো ছাইডত উৰি গৈছে চব। টুকুৰা লাগিলে মোটামুটি এইটো মানুহটো বাচাৰ চান্সে নাই, পূৰা মৰি যায়, পূৰা পাতি যায়। ইয়াৰ ওজন মাইলি টোটেল 15 কিলো আছে। বহুত গাঁৱত পৰিছে মানুহ আগতে। ঘৰ চৰ বাৰী চব ওলাই গৈছে, বাগান চাগান চব গৈছে মানুহৰ। আমাৰ চুক আগতে মোটামুটি মৰি গ'ল কেইজন আছিলে। এজন আমাৰ ঘৰৰ ভিতৰতে চহী থ'ব লগা হৈছে। বহুত মানুহ এনেকুৱা হৈছে ঘটনা। বহুত এনেকৈ হাত ভৰি চিঙাটো বহুত হৈছে। ঘৰৰ প্ৰতিখিনি ব্ৰাছ হৈ কিনি এনেকুৱা হৈ আছে। আৰ্টি ফায়াৰিং ইয়াতে হৈ আছিল আজি 1 সপ্তাহ ধৰি। তো আজিলৈকে এনে মিষ্টেক হোৱা নাছিল, কিন্তু আমাক সম্ভৱ এইটো মিষ্টেক হয়ে। কিন্তু আমাৰ যি এটা যোনটো মনৰ ধাৰণা আজি মিলি গৈছে ঠিক ঠাক। আজি 8টা বাজি কেনে 50 মিনিটমান হৈছিল। সিহঁতৰ মোটামুটি 15টা গুলিৰ পাছত এইটো 15টা গুলিৰ পাছত এটা মিষ্টেক হৈছে। এইটো আমাৰ বৰ ঘৰ চান্দুচুব্বা, তাইৰ ঘৰৰ পৰা 1/2 কিলোমিটাৰ ডিষ্টেঞ্চত, এনেই 700 মিটাৰমান হয় আৰু হয়। এইটো গুলি যোনটো আৰ্টি গুলি যোনটো সিহঁতে মাৰিবলগীয়া আছিল, ইয়াৰ পৰা মোটামুটি 4-5 কিলোমিটাৰ আগত। তো সিহঁতৰ টাৰ্গেট আছে, সেইটো টাৰ্গেটত নামাৰাকৈ সিহঁতে একেবাৰে ইয়াতে পেলাই দিলে ঘৰৰ ওচৰত। মিছ ফায়াৰ হৈছে। তো এটা গুলি সিহঁতৰ কৰীবন 14-15 কেজি থাকে। সেইটো ফাটিলে মোটামুটি 1000-3000 টুকুৰা হৈ যায়। ঠিক এনেকুৱা বটলিলোঁ। এইটো স্প্লেণ্ডাৰ মিনিমাম আপোনাৰ 1 পোৱাৰ পৰা ওপৰত আছে। 300 হয় স্প্লেণ্ডাৰ, 300 এটা আহি কেনে একেবাৰে টিনটো কিবা ফুটা কৰি কেনে ইয়াতে ভৰি গৈছে। তো আমি এইটো তাৰমানে আমাক দিয়া নাই। ইণ্ডিয়ান আৰ্মিয়ে যিসকল ফায়াৰ কৰিছিলে সিহঁতে আকৌ তাৰমানে কুৰাই লৈ গৈছে। এতিয়া দমহিৰ বেলা আমি চাহ তাহ খাই কেনে ইয়াতে বহি আছিলোঁ। তো আমিতো হিউ কৰি আছে, পাত্তাই পোৱা নাই, কি হয় ঢেপ কৰি হৰি গৈছে। একদম চালোঁ যে গৰম ঘূৰি আছে, এনেকুৱা ঘূৰি আছে। তো সেইটো স্প্লেণ্ডাৰ তাত নগৈ কেনে যদি ইয়াতে আহিলে হয়, আমি 8-9 জনৰ ভিতৰত এজন ইনজিঅৰ হ'লেও এইটো খাটাং। আমাৰ সেই যোনটো ইণ্ডিয়ান আৰ্মিবিলাক যি ফায়াৰ কৰে, প্ৰত্যেক ইউনিটে সিহঁতে মিষ্টেক কৰে। হয়, প্ৰত্যেক ইউনিটে যিকোনো ইউনিট আহিলে সিহঁতৰ 1 নে 2টা গুলি মিষ্টেক হয়। কেতিয়াবা ঘৰৰ ওপৰত ভৰাই আজিৰ পৰা 1 বছৰ হাতে ঘৰৰ ওপৰত ভৰিছে। আৰু আজিৰ পৰা 8-9 বছৰ আগতে ডাইৰেক্ট ঘৰত হৰি কেনে এজন মানুহ স্পট ডেথ হৈছে, গুৰু মৰিল ইয়াতে। এনেকুৱা বহুত ঘটনা হয়। তথাপিও সিহঁতক আমি কমপ্লেইন কৰোঁ। কমপ্লেইন কৰোঁতে সিহঁতে কয় ঠিক হে आज से ऐसा नहीं होगा भैया, हम लोग रेंज पूरा शिफ्ट कर दिया, अब आज से हमारा गोला डायरेक्ट वहाँ पे जाएगा। কিন্তু এনেকুৱা নহয়, প্ৰত্যেক সিহঁতে মিছলীয়া কথা কয়। তো এইবিলাক মিছলীয়া কথা আজিও সিহঁতে কনফাৰেঞ্চ কৰিবৰ কাৰণে আহিছিল আমাৰ লগত। পইচা দিম বুলি ক'লে 15,000 টকা। আমি ক'লোঁ আমি এইবিলাক 15,000 টকা নলওঁ, আমি আমাৰ প্ৰচেছত যাওঁ, আমাক জাষ্টিছ লাগে, আমাক ন্যায় লাগে।
এইবিলাক ৰেঞ্জ ইয়াৰ পৰা হটাব লাগে একচুৱেলি 4-5 বছৰ ধৰি যুঁজি আছোঁ সিহঁতে ৰেঞ্জটো নহটাই আৰু ক'লে সিহঁতে সেইটো ৰেঞ্জ যোনটো এটা নদী পাৰ আছে আমাৰ শ্বেৰপা ঢাপ বুলি কয় পুখুৰী ঢাপ বুলি কয় দে এইটো বস্তিৰ কিবা নাম দে সেইটো সিহঁতে কৈছে অলপ আগতে ক'লে এইটো ৰেঞ্জ পূৰা শ্বিফটিং কৰি দিয়ে কিন্তু সেইদিন যোনটো ফাৰ্ষ্ট ইউনিটে মাৰিছে একেবাৰে তাতে 2টা গুলি মাৰিলে তো কেনেকৈ হৈছে সিহঁতে শ্বিফটিং কৰাটো এইটো কথা ক'লোঁ মই আৰু সিহঁতে কয় নাই वहाँ पे गया नहीं गोला हम लोग मारा नहीं फायर किया ही नहीं हम लोग तो यहाँ पे किया मिस्टेक